মঙলদৈত আজিৰে পৰা বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা 2026 ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ উদ্যোগত ভূপেন্দ্ৰ সংগীতৰ বিশেষ কৰ্মশালা বন্তি প্ৰজ্বলন সংগীত পৰিৱেশন আৰু কৰ্মশালাৰ শুভ উদ্বোধনেৰে মুখৰিত মঙলদৈত সাংস্কৃতিক পৰিৱেশ অধিক সমৃদ্ধ কৰাৰ লক্ষ্যৰে আয়োজন কৰা হৈছে বিধানসভা সমষ্টিভিত্তিক গ্ৰীষ্মকালীন কৰ্মশালা 2026 অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা বিভাগৰ উদ্যোগত আৰু দৰং জিলা প্ৰশাসনৰ সহযোগত অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাৰ আয়োজন কৰিছে ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতি দৰঙে 14 জুলাই মঙলবাৰে মঙলদৈ ভূপেন হাজৰিকা উদ্যানত দিনৰ 1 বজাত ডক্টৰ ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত বন্তি প্ৰজ্বলন আৰু পুষ্পাঞ্জলি অৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভ কৰা হয় আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী ভানু ডেকা চহৰীয়াই বন্তি প্ৰজ্বলন কৰাৰ লগতে বিশিষ্ট ভূপেন্দ্ৰ সংগীতৰ শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মাই পুষ্পাঞ্জলি অৰ্পণেৰে অনুষ্ঠানৰ শুভাৰম্ভণি কৰে অনুষ্ঠানত অসম মিন নিগমৰ অধ্যক্ষ তথা ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিৰ সভাপতি গুৰুজ্যোতি দাস দৰঙৰ অতিৰিক্ত আয়ুক্ত প্ৰাঞ্জল বৰদলৈ বিশিষ্ট অতিথি হিচাপে আৰু সাংস্কৃতিক বিষয়া মণিষা মহন্ত আমন্ত্ৰিত অতিথি হিচাপে উপস্থিত থকাৰ লগতে কাৰ্যকৰী সভাপতি বাসৱ চন্দ্ৰ ডেকা সম্পাদক বিষ্ণুৰাম ডেকা উপস্থিত থাকে অন্যতম সম্পাদক ৰৌফ আহমেদে আধৰুৱা অনুষ্ঠানত ৩১ বজাত আনুষ্ঠানিকভাৱে ভূপেন্দ্ৰ সংগীত কৰ্মশালাৰ উদ্বোধন কৰে বিশিষ্ট চিকিৎসক সাহিত্যিক আৰু সমাজকৰ্মী অমৰেন্দ্ৰ নাৰায়ণ দেৱে এই কৰ্মশালাৰ জৰিয়তে নতুন প্ৰজন্মৰ মাজত ডক্টৰ ভূপেন হাজৰিকাৰ সংগীত চিন্তা চেতনা আৰু সাংস্কৃতিক ঐতিহ্য অধিক জনপ্ৰিয় কৰি তোলাৰ প্ৰয়াস চলোৱা হ'ব বুলি আয়োজকসকলে জানিবলৈ দিয়ে মঙলদৈত অনুষ্ঠিত হ'বলগীয়া এই গ্ৰীষ্মকালীন কৰ্মশালাত সকলো সাংস্কৃতিক অনুৰাগী আৰু ৰাইজক উপস্থিত থাকিবলৈ আয়োজক সমিতিয়ে আন্তৰিক আহ্বান জনাইছে মঙলদৈৰ পৰা মিৰ্জাহিল ইৰফানৰ প্ৰতিবেদন AIN লাইভ এই কাৰ্যসূচী সঁচাকৈ আদৰণীয় নতুন প্ৰজন্মৰ কাৰণে খুব লাভৱান হ'ব নতুন প্ৰজন্ম আৰু খুব ভালকৈ এই কৰ্মশালা শেষ হ'ব বুলি আশা কৰিছোঁ কালিৰ পৰা ছাত্ৰ ছাত্ৰীসকল আহিব শুভেচ্ছা জনালোঁ ছাত্ৰ ছাত্ৰীসকলক যাতে ভূপেন্দ্ৰৰ গানবিলাক খুব সুন্দৰভাৱে তেওঁলোকে শিকি লয় ধন্যবাদ অসম চৰকাৰৰ গ্ৰীষ্মকালীন যি সংগীতৰ কৰ্মশালা সেই সংগীতৰ কৰ্মশালাৰ ক্ষেত্ৰত ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা আমাক ডক্টৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিক আয়োজন কৰিবৰ কাৰণে আমাক দিছে আৰু সেই হিচাপে আজি আমাৰ শুভ আৰম্ভণি অনুষ্ঠান আছিলে শুভ আৰম্ভণি অনুষ্ঠানত আমি সন্মানীয় আমাৰ সকলোৰে মৰমৰ আদৰৰ ভানু ডেকা চহৰীয়া বাইদেউক আমি আমন্ত্ৰণ জনাইছিলোঁ তেখেতক উপস্থিত হৈছে আমি আমন্ত্ৰণ জনাইছিলোঁ এগৰাকী ভূপেন্দ্ৰ সংগীতৰ শিল্পী দ্বিজেন্দ্ৰ মোহন দেৱ শৰ্মাদেৱ তেখেতো আমাৰ মাজত উপস্থিত হৈছিলে আৰু আমাৰ মাজত প্ৰাঞ্জল আছে প্ৰাঞ্জলেও আজি এই অনুষ্ঠানটো শুভাৰম্ভণি অনুষ্ঠানটো উদ্বোধন কৰিছে আৰু 14 তাৰিখৰ পৰা যি 28 তাৰিখলৈ যি এই ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা অনুষ্ঠিত হ'ব ইয়াত আমি সকলো ছাত্ৰ ছাত্ৰীকে অংশগ্ৰহণ কৰিবৰ কাৰণে অনুৰোধ জনাইছোঁ ধন্যবাদ অসম চৰকাৰৰ সাংস্কৃতিক পৰিক্ৰমা মন্ত্ৰালয়ে আয়োজন কৰিছে গ্ৰীষ্মকালীন কৰ্মশালা বিগত কেইবাটাও বছৰ এই কাৰ্যসূচীটো হাতত লৈছে এইবেলি ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিক আমাৰ মঙলদৈত দায়িত্ব দিয়া হৈছে ভূপেন্দ্ৰ সংগীত শিকাবলৈ আৰু ই এটা বৰ আশাব্যঞ্জক পদক্ষেপ ভূপেন্দ্ৰৰ গীতসমূহ নৱপ্ৰজন্মৰ হৃদয়ে হৃদয়ে সিঁচি দিয়াৰ এটা খুব ব্যতিক্ৰমী ভাল প্ৰয়াস মুখ্যমন্ত্ৰী মহোদয়ে ইতিমধ্যে তেখেতৰ জন্মশতবৰ্ষ তেখেতৰ নেতৃত্বত দেশৰ প্ৰধানমন্ত্ৰী মহোদয়ৰ উপস্থিতিত শুভ উদ্বোধন কৰিছে বছৰজোৰা এই কাৰ্যসূচী চলি আছে এই বছৰ শেষ হ'ব আৰু এনে সময়ত আমি কিন্তু ভূপেন্দ্ৰৰ গান ভূপেন্দ্ৰৰ সৃষ্টিসমূহ লৈহে আগবাঢ়িব লাগিব অকল বছৰৰ এটা দিনত তেখেতৰ জন্ম আৰু মৃত্যু দিনত তেখেতৰ প্ৰতিচ্ছবিত মাল্যাৰ্পণ বা পুষ্পাঞ্জলি অৰ্পণ এই লেখীয়া কথাৰে নহয় তেখেতৰ সৃষ্টিখিনিক বুকুত লৈ আগবাঢ়িব লাগিব নৱপ্ৰজন্মই ভূপেন্দ্ৰ সংগীত চৰ্চা কৰা ভূপেন্দ্ৰৰ কবিতা চৰ্চা কৰা ভূপেন্দ্ৰৰ চিনেমাসমূহ নৱপ্ৰজন্মক দেখুওৱাৰ ব্যৱস্থা কৰিব লাগে আৰু তেতিয়াই ভূপেন্দ্ৰ অসমৰ জনমানসত নতুন প্ৰজন্মৰ হৃদয়ে হৃদয়ে জীয়াই থাকিব ব্যতিক্ৰমী সুন্দৰ প্ৰয়াস অসম চৰকাৰৰ ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিয়ে ইয়াৰ নেতৃত্ব লৈছে আমি তেওঁলোককো ধন্যবাদ জ্ঞাপন কৰিছোঁ অনুষ্ঠানটোৰ আজি আমাৰ ভাগত উদ্বোধকৰ দায়িত্ব পালন কৰাৰ দায়িত্ব পৰিল তেওঁলোকক ধন্যবাদ দিছোঁ ভানু ডেকা বাইদেউ আছে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন নৃত্যশিল্পী তেখেত ভূপেন্দ্ৰৰ সান্নিধ্যৰে জীপাল এগৰাকী ব্যক্তি আৰু তেখেতে আজি বিশেষ অনুষ্ঠানটোত ভূপেন হাজৰিকাৰ প্ৰতিচ্ছবিত পুষ্পাঞ্জলি অৰ্পণ কৰিছে আমি আটাইকে ধন্যবাদ জনাইছোঁ আপোনালোকক ধন্যবাদ অসম চৰকাৰৰ সাংস্কৃতিক সঞ্চালকৰ উদ্যোগত যি গ্ৰীষ্মকালীন কৰ্মশালা ব্যৱস্থা গ্ৰহণ কৰিছে আৰু এইবুলি বৰ এটা ভাল পদক্ষেপ গ্ৰহণ কৰিছে যে ভূপেন্দ্ৰ সংগীতৰ কৰ্মশালা আয়োজন কৰিছে আৰু আমাক চৰকাৰৰ ফালৰ পৰা ভূপেন হাজৰিকা স্মৃতি ৰক্ষা সমিতিক এই কৰ্মশালা চলাবৰ কাৰণে আমাক এটা দায়িত্ব দিছে আৰু আমি সেই দায়িত্ব পালন কৰি আজি আমাৰ আনুষ্ঠানিকভাৱে কৰ্মশালাৰ শুভ উদ্বোধন হ'ল আৰু 28 তাৰিখলৈ এই কৰ্মশালা চলিব আৰু মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা দিবই লাগিব অসমৰ
যিমানবোৰ জাতি জনগোষ্ঠী আছে সকলোৰে সুকীয়া পৰিচয় আছে, সকলোৰে কৃষ্টি সংস্কৃতি আছে আৰু সেইসমূহ সংৰক্ষণৰ ক্ষেত্ৰত যি তেওঁ সুকীয়া সঞ্চালকালয় ব্যৱস্থা কৰিছে আৰু এই যে গৰম বন্ধত নতুন প্ৰজন্মক যে সকলোৰে এই কৃষ্টি সংস্কৃতিখিনি অনুভৱ কৰিবৰ কাৰণে শিকিবৰ কাৰণে কৰ্মশালাৰ ব্যৱস্থা গ্ৰহণ কৰিছে, সঁচাকৈ প্ৰশংসনীয় পদক্ষেপ। আমি মুখ্যমন্ত্ৰী ডাঙৰীয়াক ধন্যবাদ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। যিকোনো খবৰ বিজ্ঞাপনৰ বাবে যোগাযোগ কৰক 7896121996।